সো হেই গাইজ নমস্কাৰ সকলোকে আমাৰ মৰমৰ জুবিন দা তেখেতৰ অন্তিমখন চিনেমা মানে যোনখন হ'ল ৰৈ ৰৈ বিনালে এই চিনেমাখনক লৈ পেলাই জুবিন দাৰ বহুত বেছি আশাও আছিল আৰু লগতে তেখেতৰ বহুত বেছি কষ্টও জড়িত হৈ আছে চিনেমাখনৰ লগত আৰু তেখেতৰ এটা আশা আছিল যে চিনেমাখন ৰিলিজ হ'ব লাগে 31 অক্টোবৰ তাৰিখে কিন্তু বৰ্তমানো চিনেমাখনৰ বহুতবোৰ কাম বাকী আছে যেনেকৈ ডাবিং বা শ্বুটিঙৰ কামো বাকী আছে বৰ্তমানলৈকে আৰু কিন্তু মেকাৰ্ছৰ ফালৰ পৰা এটা কনফাৰ্মেশ্যন আহিছে যে চিনেমাখন ৰিলিজ হ'ব 31 অক্টোবৰ তাৰিখে আৰু সেইটোৰ কাৰণে তেখেতসকলে নিজৰ ফালৰ পৰা সকলোবোৰ চেষ্টা চলাই আছে চিনেমাখনৰ যিবোৰ পাৰ্ট শ্বুটিং হোৱা নাছিলে সেইবোৰৰ শ্বুটিং বৰ্তমান কৰি আছে তেখেতসকলে মানে চিনেমাখনৰ লাষ্ট পাৰ্টৰ কিছুমান শ্বুট হোৱা নাছিলে সেইবোৰ শ্বুটিং কৰি আছে আৰু শ্বুটিং চলি আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত আৰু তাৰ কিছুমান ফটোছ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু লগতে এটা বহুত ডাঙৰ প্ৰশ্ন উদয় হৈ আছিল যে চিনেমাখনত ডাবিং কোনে কৰিব যিহেতু ডাবিঙৰ কামবোৰ বাকী আছিলে এতিয়া জুবিন দাৰ ডাবিংবোৰ কোনে কৰিব সেইটোক লৈ পেলাই সকলো মনত প্ৰশ্ন উদয় হৈ আছিলে কিন্তু বৰ্তমান মেকাৰ্ছৰ ফালৰ পৰা এটা কনফাৰ্মেশ্যন আহিছে যে জুবিন দাৰ ডাবিং কোনো বেলেগ মানুহে নকৰে জুবিন দাৰ ৰিয়েল ভইচ মানে জুবিন দাৰ যোনটো অৰিজিনেল মাত সেইটো ইউজ কৰা হ'ব চিনেমাখনত সেইটো ব্যৱহাৰ কৰা হ'ব কোনো অন্য মানুহৰ মাত ব্যৱহাৰ নহয় গতিকে এইটো এটা বহুত ভাল কথা মানে শ্বুটিঙত সময়তে যিবোৰ মাত ৰেকৰ্ড হৈছিলে সেইবোৰে ক্লিন কৰি ইনহেন্স কৰি পেলাই ইউজ কৰিব পৰা যাব এইটো হ'লে বহুত ভাল কথা কাৰণ তেখেতৰ অন্তিমখন চিনেমাত আমি বেলেগৰ মাতটো একদম শুনিবলৈ নিবিচাৰোঁ এইটো এটা বহুত ভাল কথা ক'ব গ'লে তাৰ লগতে আৰু অন্য বহুত কিছুমান প্ৰশ্ন যেনেকৈ ক'ব পাৰি যে চিনেমাখনৰ ৰিলিজ ডেটটো পিছুৱাব পাৰে নেকি চিনেমাখন অলপ ডিলে হ'ব পাৰে নেকি সেইটো ক্ষেত্ৰত চিনেমাখনৰ মেকাৰ্ছৰ ফালৰ পৰা কনফাৰ্মেশ্যন আহিছে যে তেখেতসকলে সম্পূৰ্ণভাৱে নিজৰ ফালৰ পৰা প্ৰচেষ্টা চলাই আছে যে চিনেমাখন 31 অক্টোবৰ তাৰিখে ৰিলিজ হ'বলৈ গতিকে আমি ভাবিব পাৰোঁ যে চিনেমাখন আমি 31 অক্টোবৰ তাৰিখে দেখিবলৈ পাম আৰু এতিয়া বৰ্তমান চিনেমাখনৰ এটা গান যোনটো হ'ল মোৰ মন সেই গানটো আজি ৰিলিজ হ'ল আৰু সেই গানটো মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে শুনিলে নে নাই মোক নিশ্চয় কমেণ্টত জনাব আৰু চিনেমাখনত জুবিন দাৰ লগতে আচুৰ্য বৰপাত্ৰৰ নীল আকাশ আৰু বহুতো অন্য এক্টৰ বা অভিনেত্ৰী আছে গতিকে চিনেমাখন নিশ্চয় আমাৰ বহুত বেছি ভাল লাগিব আৰু চিনেমাখনক আমাৰ আছামিজ ইণ্ডাষ্ট্ৰীৰ ভিতৰত হায়েষ্ট ক্ৰছিং বা ব্লকবাষ্টাৰ বনোৱাৰ দায়িত্বটো আমাৰ আৰু সেইটো আমি নিশ্চয় বনাম আৰু আপোনালোকেও নিশ্চয় বনাব লাগিব গতিকে আপোনালোকে চিনেমাখনক লৈ পেলাই কিমান আশা কৰি আছে এবাৰ নিশ্চয় কমেণ্টত কৈ দিব